নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটি চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ উপহাৰ, একেবাৰতে হাজাৰ হাজাৰ টকা বেতন বৃদ্ধিৰ সম্ভাৱনা। অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব মোটা অংকৰ টকা। আশা কৰা হৈছে 14,000 টকাৰ পৰা 19,000 টকা পৰ্যন্ত বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা। 2026 পহিলা জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা আৰু সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে যিয়ে যিমান বেতন লাভ কৰে তাৰ পৰা কমেও 14,000ৰ পৰা 19% বৃদ্ধি হ'ব পাৰে দৰমহা। অৰ্থাৎ দৰমহা বৃদ্ধি 14ৰ পৰা 19% হ'ব পাৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। বিগত সোমবাৰে জানিব পৰা গৈছে যে আগন্তুক মাহত অৰ্থাৎ এই এপ্ৰিল-মে'ৰ ভিতৰতে বেতন আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এয়া কাৰ্যকৰী হ'ব 2026 চনৰ পহিলা জানুৱাৰীৰ পৰা। বৰ্তমান অৰ্থনৈতিক পৰিস্থিতি পৰীক্ষা কৰি জানিব পৰা গৈছে যে যদি কেন্দ্ৰই 1.75 লাখ কোটি টকা অষ্টম বেতন আয়োগৰ বাবে অনুমোদন কৰিব পাৰে আৰু এই ক্ষেত্ৰত 50% বেতন বৃদ্ধি আৰু 50% পেঞ্চনৰ বাবে কাৰ্যকৰী হ'ব। আশা কৰিব পাৰি যে 14,600 টকা পৰ্যন্ত বেতন বৃদ্ধি হ'ব পাৰে আৰু পেঞ্চনৰ ক্ষেত্ৰতো পেঞ্চন বৃদ্ধি হ'ব, অথবা যদি কেন্দ্ৰীয় চৰকাৰে 2.25 লাখ কোটি টকাৰ অনুমোদন কৰে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 18,800 টকা প্ৰতিমাহে বৰ্ধিত হিচাপত পাব পাৰে। অৰ্থাৎ যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। বৰ্তমান সপ্তম বেতন আয়োগৰ বাবে 1.02 লাখ কোটি টকা বেতন আৰু পেঞ্চনৰ বাবে খৰচ কৰা হয়। এই খৰচ কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পৰা জানিব পৰা গৈছে। গতিকে অষ্টম দৰমহা আয়োগ হ'লে ইয়াৰ পৰিমাণ যথেষ্ট বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। অনুমান কৰা হৈছে ফিটমেণ্ট ফেক্টৰ 1.92 পৰা 2.08 বা 2.86 পৰ্যন্ত কাৰ্যকৰী হ'ব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয় তেন্তে যিসকলে মাহিলী 18,000 টকাৰ দৰমহা পায় তেওঁলোকে 51,480 টকা লাভ কৰিব। জানুৱাৰী মাহতে অষ্টম বেতন আয়োগৰ মঞ্জুৰিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰু এই বিষয়টোলৈ তাৰপিছত বিশেষ আপডেট নাই। শেহতীয়াকৈ 35টা পদৰ কাৰণে পদ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে অষ্টম দৰমহা আয়োগৰ কাৰণে আৰু সেই হিচাপত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন কি হ'ব পাৰে সেই সকলো বিষয়লৈ ডাঙৰ আপডেট আহিব পাৰে আগন্তুক দিনত। আৰু লেভেল 1ৰ বেছিক দৰমহা 18,000 টকা আৰু 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে ই 34,560 টকা হ'ব আৰু 2.08 হ'লে 37,440 টকা হ'ব আৰু 2.86 ফিটমেণ্ট ফেক্টৰ হ'লে 51,480 টকা হ'ব পাৰে ফিটমেণ্ট ফেক্টৰ। এতিয়া আহিছোঁ অসম চৰকাৰৰ অন্য এটা খবৰলৈ। অসম চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে সেউজ শক্তিৰ সমৰ্থন প্ৰক্ৰিয়া আৰম্ভ কৰিছে, য'ত সৌৰ শক্তিৰ প্ৰসাৰৰ দিশত অংশ হিচাপে উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2,000 টকাৰ পৰা 3 কিলোৱাটত 6,000 টকালৈ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰিছে। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰাৰ বাবে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS-ৰ লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে UPS-ৰ কথাও ঘোষণা কৰিছে, ইউনিফাইড পেঞ্চন স্কিমৰ কথাও। যিসকলে ইচ্ছা কৰে তেওঁলোকে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনলৈ যাব পাৰিব। আৰু লগতে DA আৰু DR কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত বৃদ্ধি কৰা হৈছে, যিটো বৰ্তমান 55% হৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ ওপৰত পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল সকলৰ ওপৰত তেওঁলোকৰ সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছে, য'ত ন্যূনতম 1 কোটি টকাৰ পৰা আৰম্ভ কৰি 2 কোটি টকা বিমান দুৰ্ঘটনাৰ বীমা কভাৰেজ আছে আৰু অন্যান্য বীমা কভাৰেজ আছে। ইয়াৰ উপৰিও চিকিৎসা বীমা সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ উপৰিও অসম চৰকাৰে পোষণ, ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। গতিকে অসম চৰকাৰে বিভিন্ন দিশত আগবঢ়াইছে। ইয়াৰ উপৰিও 11 জানুৱাৰী 2025ত মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত যি আলোচনা হৈছিল তাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই অফিচিয়েল লেটাৰখনত সেই তাৰ মাইনুটছৰ সম্পৰ্কত কোৱা হৈছে, য'ত কিছু ইনষ্ট্ৰাকশ্যন প্ৰদান কৰা হৈছে
সেই যি মুখ্যমন্ত্ৰী মহোদয় আৰু কৰ্মচাৰী পৰিষদৰ মাজত অনুষ্ঠিত বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাক কাৰ্যকৰী কৰিবৰ কাৰণে। আপোনালোকে দেখিছে, উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ, আই এম ডাইৰেক্টেড টু ফৰৱাৰ্ড হিয়াৰ উইথ এ কপি which enclosure to receive from the additional secretary personnel department regarding action taken on minutes of the meeting held on 11 January 2025 under the chairmanship of Chief Minister of Assam and Sodor Assam কৰ্মচাৰী পৰিষদ। গতিকে আশা কৰা হৈছে আগন্তুক দিনত কৰ্মচাৰীসকলৰ সকলো সমস্যা সমাধান হ'ব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।